নমস্কাৰ। শিক্ষা হেতু এপত এৰাইভেল টাইমৰ ওপৰত ভিত্তি কৰি 5 গৰাকী শিক্ষকলৈ চৌকছ নটিচ ইছ্যু কৰাৰ খবৰ আমাৰ হাতত আহি পৰিছেহি। আমি যোনটো সময়ত গম পাই আছোঁ যে শিক্ষা হেতু এপত এটেণ্ডেঞ্চ দিয়াত বহুত খেলিমেলি হৈ আছে বা এপটো প্ৰপাৰলি কাম কৰি থকা নাই, সেই সময়তে এই খবৰ আহি পৰিছে। আপোনালোকে স্ক্ৰীনত দেখা পাই আছে যে 1 মে'ৰ পৰা 21 মে'লৈ 5 গৰাকী শিক্ষকৰ এৰাইভেল টাইম ইয়াত উল্লেখ কৰিছে বা তেওঁলোকে কোনদিনাখন CL লৈছে বা কোনদিনাখন তেওঁলোকে এবচেণ্ট আছিলে, এই কথাখিনি উল্লেখ কৰি পেলাই এই চৌকছ নটিচটো ইছ্যু কৰা হৈছে। আৰু নটিচটো ইছ্যু কৰা হৈছে চাউথ কৰিমগঞ্জ ব্লকৰ BO ছাৰৰ ফালৰ পৰা, আৰু দিয়া হৈছিলে এখন LP স্কুলৰ গোটেইকেইজন শিক্ষকলৈ। আৰু তাৰ বিষয়বস্তুত লিখিছে চৌকছ, আৰু লেটাৰখনত আছে যে ওপৰত উল্লেখ কৰা ছাবজেক্টটোৰ ৰেচপেক্টত আপোনালোকক ইনফৰ্ম কৰা হয় যে মই আৰু মোৰ সৈতে চিংগাৰীয়া 1ৰ CRCCয়ে 21 মে' 2024 তাৰিখে আপোনালোকৰ বিদ্যালয়ত ভিজিট কৰা হৈছিলে, আৰু সেই সময়ত পোৱা গৈছিল যে বিদ্যালয়খন ইনডিচিপ্লিন ৱেত পৰিচালিত হৈ আছে বা চলি আছে। ইন ৰেচপেক্ট অফ এৰাইভেল এণ্ড ডিপাৰ্চাৰ, শিক্ষকসকলৰ বিদ্যালয়ত আগমন আৰু বিদ্যালয়ৰ পৰা প্ৰস্থানৰ ব্যৱস্থাটো বহুত ইনডিচিপ্লিন মেথডত চলি আছে বুলি পোৱা গৈছিল। আৰু তাৰ একচুৱেল এৰাইভেল আৰু ডিপাৰ্চাৰ টাইমৰ বিষয়ে জ্ঞাত হ'বৰ কাৰণে শিক্ষা হেতুৰ পৰা ডাটা কালেক্ট কৰা হৈছিলে, আৰু সেই ডাটাখিনি এনালাইজ কৰা হ'ল, আৰু তাৰ পৰা এইটো ধৰিব পৰা গ'ল যে এটা হৰিবল পিকচাৰ এবাউট ইয়ৰ এৰাইভেল এণ্ড ডিপাৰ্চাৰ টাইমিং এণ্ড এটেণ্ডেঞ্চ ইন দ্য স্কুল আমি পালোঁ। এটা ভয়ানক ছবি দেখা পালোঁ। দ্য ডাটা কালেক্টেড ফ্ৰম শিক্ষা সেতু আৰ এজ ফল'জ, আৰু ডাটাখিনি ইয়াত দেখুৱাই দি আছে গোটেই 5জন টিচাৰৰ কোনজন কেইটা বজাত উপস্থিত হৈছে, আৰু কোনদিনাখন এবচেণ্ট আছে আৰু কোনদিনাখন CL লৈছে। তাৰপিছত তলত লিখিছে যে ফ্ৰম দ্য এবভ ডাটা ইট ইজ ক্লিয়াৰ ডেট ন' AT এৰাইভছ দ্য স্কুল ইন টাইম এক্সেপ্ট ইন ছাম ডেজ বাই SS খান। এগৰাকী শিক্ষয়িত্ৰীৰ বাদে বাকী কোনো শিক্ষকেই সময়ত বিদ্যালয়ত উপস্থিত হোৱা নাই। এগৰাকী শিক্ষকে কিছুদিন সময়ত উপস্থিত হৈছে আৰু কিছু পলমকৈ উপস্থিত হৈছে। আৰু এনেধৰণে ইউ আৰ অলছ' ফাউণ্ড এবচেণ্ট মেনি ডেজ উইদাউট এনি অথৰিটি এজ মেনশ্যন এবভ হুইচ ইজ টোটেলি ইনটলাৰেবল, যে আপোনালোকে বহুকেইদিন এবচেণ্ট আছে আৰু উইদাউট এনি অথৰিটি, কোনো ধৰণৰ কোনো অথৰিটি নোহোৱাকৈ, মানে অথৰাইজ এবচেণ্ট আপোনালোক নহয়, আনঅথৰাইজ এবচেণ্ট আছিলে, আৰু যোনটো ইনটলাৰেবল হয়, সহ্য কৰিব পৰা বিধৰ নহয়, এণ্ড নট একচেপ্টেবল ফ্ৰম গভৰ্ণমেণ্ট এমপ্লয়িজ লাইক টিচাৰ, শিক্ষকৰ দৰে চৰকাৰী কৰ্মচাৰীৰ পৰা আশা কৰা নাযায়। গতিকে ইউ আৰ ডাইৰেক্টেড টু ছাবমিট ৰিপ্লাইজ এবাউট ইয়ৰ ফেইলাৰ টু এটেণ্ড ডিপাৰ্ট স্কুল ইন টাইম এণ্ড ৰিমেইন এবচেণ্ট নাও এণ্ড দেন উইদাউট এনি অথৰিটি। গতিকে আপোনালোকৰ পৰা আপোনালোকক ডাইৰেকশ্যন দিয়া হয় যে আপোনালোকে উত্তৰ দিয়ক, মানে চৌকছৰ ৰিপ্লাই দিয়ক, আপোনালোকে কিয় স্কুলত সময়মতে উপস্থিত হ'ব পৰা নাছিলে বা এবচেণ্ট আছিলে কোনো ধৰণৰ প্ৰায়ৰ পাৰ্মিশ্যন অনুমতি নোহোৱাকৈ। আপোনালোক আৰু এইটো এক্সপ্লেইন কৰিব লাগিব আপোনালোকৰ বিৰুদ্ধে কিয় ডিচিপ্লিনাৰী একশ্যন লোৱা নহ'ব, আৰু গোটেই ৰিপ্লাইখিনি 27 মে' 2024 তাৰিখৰ আগত আণ্ডাৰ ছাইন অৰ্থাৎ BO ছাৰৰ তালৈ আহিব লাগিব। গতিকে আমাৰ এই যি চাউথ কৰিমগঞ্জৰ ফালৰ পৰা এই আদেশটি প্ৰকাশ পাইছে, আৰু শিক্ষা হেতুৰ পৰা তথ্য লৈ পেলাই আপোনাৰ প্ৰমাণ কৰিছে যে তেখেতসকল সঁচাই বিদ্যালয়ত পলমকৈ আহে। গতিকে এই ক্ষেত্ৰত আমি সকলো সচেতন হ'ব হ'ল আৰু সজাগ হ'বলৈ হ'ল। ধন্যবাদ।